নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ডিচেম্বৰ দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। যেহেতু জুবিন গাৰ্গৰ প্ৰথমটো শুনানি আজি সম্পন্ন হৈছে, গতিকে জুবিন গাৰ্গৰ পৰৱৰ্তী শুনানি 26 ডিচেম্বৰত হ'ব। পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ইতিমধ্যে 26 ডিচেম্বৰ। 7 অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰা হৈছে। দ্বিতীয় শুনানিটো প্ৰয়োজন সাপেক্ষে হাজিৰ হ'ব পাৰিব ভাৰ্চুৱেলি। দ্বিতীয় শুনানি গোচৰ আৰম্ভ হ'ব ছেছন আদালতত। হত্যাকাণ্ডৰ দ্বাৰা থকা বাবে CGM আদালতে চলাব নোৱাৰিব, গতিকে সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া চলিব কেৱল সত্ৰ ন্যায়াধীশৰ। চাৰ্জ ফ্ৰেম হোৱাৰ দিনা সুশৰীৰে অভিযুক্ত হাজিৰ হ'ব লাগিব। পৰৱৰ্তী খবৰ, এইবাৰ উচ্ছেদৰ নামত কি চলিছে? 10,000 টকা দিলে উচ্ছেদ নকৰে, কিন্তু 10,000 টকা নিদিলেই উচ্ছেদ কৰাৰ হুংকাৰ প্ৰদান কৰা হয় প্ৰতিটো প্ৰান্ততে। এইবাৰ উচ্ছেদৰ নামত যিহেতু ঘৰে ঘৰে নামি পৰিছে দালাল, 10,000 টকা দিলে বোলে কেৱল উচ্ছেদ কৰে, 10,000 টকা নিদিলে উচ্ছেদ কৰে, আনহাতে 10,000 টকা দিলে উচ্ছেদ নকৰে। উচ্ছেদৰ নামত দালালি আৰম্ভ হৈছে, কিয়নো এইবাৰ লাখে লাখে টকা উঠাইছে উচ্ছেদিতৰ পৰা। জাননী পোৱা ব্যক্তিৰ পৰা উচ্ছেদ বন্ধৰ দাবীৰে দণ্ড দাবী জনোৱা হৈছে। এতিয়া দালালৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে একাংশ মিয়া মুছলমান লোকে। পৰৱৰ্তী খবৰ, এইবাৰ অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। যদি এইকেইটা নিয়ম আপুনি মানি নচলে, তেনেহ'লে আপুনি আগন্তুক মাহত লাভ নকৰে এই অৰুণোদয়ৰ 1250 টকা। ঠিকেই শুনিছে, ফেব্ৰুৱাৰী মাহত লাভ কৰিব লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ হ'লে বেংকৰ একাউণ্টত আপুনি কৰিব লাগিব KYC। যদি KYC আপডেট নকৰে, তেনেহ'লে আপোনাৰ যি টকা সেই টকা একাউণ্টত নাযায়। গতিকে KYC আপডেট কৰাটো আপোনাৰ বাবে অত্যন্ত বাধ্যতামূলক। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে, তেন্তে চৰকাৰে টকা দিলে একাউণ্টত জমা নহ'ব ধন। গতিকে নিজৰ বেংক একাউণ্টখন পৰিষ্কাৰ ৰাখক, KYC আপডেট কৰি ৰাখক। যিকোনো চৰকাৰী আঁচনিৰ টকা অতি সোনকালে সোমাই যাব। কিবা কাৰণত যদি আপোনাৰ মোবাইলটো পৰিৱৰ্তন হয়, তেনেহ'লে চৰকাৰক আপুনি জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। গতিকে যদি মাহত টকা জমা নহয়, ব্লকৰ অফিচত গৈ আপোনালোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব সহায়কক। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে আপোনালোকৰ কাৰণে এটা ফোন নম্বৰ মুকলি কৰা হৈছে। এই ফোন নম্বৰত আপোনালোকে ডায়েল কৰি আপোনালোকৰ বিভিন্ন অভিযোগসমূহ দাখিল কৰিব পাৰিব। তাৰ পাছতে ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীক দিব এটা ডাঙৰ উপহাৰ। এইবাৰ অখিল গগৈৰ চেলেঞ্জক লৈ প্ৰত্যুত্তৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাক চেলেঞ্জ দিবলৈ অখিল গগৈ কোন? এবাৰ অখিল গগৈক প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্তই ক'লে অখিল গগৈৰ পৰিচয় কি, অখিল গগৈৰ কেইজন বিধায়ক আছে, কিমান ডাঙৰ দল, তেওঁ কি কৰিলে অসমত, এই কেইবাটাও প্ৰশ্ন কৰিছে। অখিল গগৈৰ লিষ্ট এখন আমাক দিয়ক বা হিমন্ত বিশ্ব শৰ্মাই ক'লে এনেধৰণৰ মন্তব্য। তেওঁৰ কথাত মই কিয় উত্তৰ দিব লাগে? শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈয়ে যিহেতু চেলেঞ্জ দিছিল, এইবাৰ অখিল গগৈৰ চেলেঞ্জক লৈ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, PMAY ঘৰত খেলিমেলি কৰিলে জেলত যাব লাগিব পঞ্চায়ত সভাপতি। বিপদত পৰিব লগতে জীৱিকা সখীও। গতিকে PM কিষাণৰ যিটো PMAYৰ ঘৰ আছে, সেই ঘৰৰ নামত যদি দুৰ্নীতি কৰে, তেনেহ'লে তেওঁলোক সাৰি নাযাব। জীৱিকা সখীৰ কামক লৈ খৰ্গহন্ত ৰঞ্জিত কুমাৰ দাস। গোহালিঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য বহুতো জীৱিকা সখীয়ে আপলোড কৰিছে, গতিকে তেওঁলোকে সাৱধান। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ বিহু দেখুৱাব। PMৰ তালিকা বাছনিত জালিয়াতিৰ কথা মুকলিকৈ আহিছে। জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আসোৱা সযুক্ত বুলি কৈছে মন্ত্ৰী ৰঞ্জিত দাসে। গতিকে গাঁও পঞ্চায়তৰ সভাপতি সচিবকো ধমক দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। গতিকে জীৱিকা সখীয়েও ভালদৰে নিজৰ এটা কেঁচা ঘৰত থাকিলে কেঁচা ঘৰৰ ফটো আপলোড কৰক।